প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইণ্ডিয়ান অইলত ওলোৱা বহুতো বিষয়ৰ পাৰ্মানেণ্ট চাকৰি পদ খালী হোৱাৰ বিষয়ে। ইণ্ডিয়ান অইলৰ বিষয়ে জানেই আপোনালোকে। ইণ্ডিয়ান অইল হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ পাব্লিক ছেক্টৰ কোম্পানীৰ ভিতৰত এটা কোম্পানী। ইয়াত কৈছে জইন ইণ্ডিয়ান অইল ফিউল ইয়ৰ কেৰিয়াৰ, এডভাৰটাইজমেণ্ট নং দিয়া আছে। Indian Oil Corporation Limited, a Maharatna Central Public Sector Enterprise (CPSE) and Fortune Global 500 company, invites energetic and dedicated candidates of Indian nationality for the following post. প্ৰথমটো হৈছে আপোনাৰ দৰমহা হ'ব 50,000 টকাৰ পৰা 1,60,000 টকা। খুব ভাল দৰমহা। ডিচিপ্লিন আপোনাৰ কেমিকেল ইঞ্জিনিয়াৰ কৰা হ'ব লাগিব, নহ'লে মেকানিকেল ইঞ্জিনিয়াৰ, মানে এইটো ইয়াত কৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ নতুবা অফিচাৰ, দুটা ইয়াতে যোগ হৈ থাকিব। কেমিকেল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰ, IT ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰ, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰ ইত্যাদি। ইয়াৰ বাবে আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত গ্ৰেজুৱেশ্যন হ'ব লাগিব। তাৰমানে আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কেমিকেলত, মেকানিকেলত, চিভিল, কম্পিউটাৰ ছায়েন্স এণ্ড IT, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু ইনষ্ট্ৰুমেণ্টেশ্যন। তাৰপিছত আহিল মাৰ্কেটিং। মাৰ্কেটিঙৰ বাৰ হ'ব অফিচাৰ, ইঞ্জিনিয়াৰ নহ'ব, মাৰ্কেটিঙৰ অফিচাৰ। ইয়াৰ কাৰণে আপোনাৰ MBA কৰা হ'ব লাগিব মাৰ্কেটিঙত। তাৰপিছত ইয়াত কৈছে মেণ্ডেটৰী ৱৰ্ক এক্সপিৰিয়েঞ্চ, একো নালাগে, নট ৰিকুৱায়াৰ্ড। আপুনি চিম্পলি যদি গ্ৰেজুৱেশ্যন কৰি থৈছে সেই নিৰ্দিষ্ট বিষয়ত, তেতিয়াহ'লে আপুনি ইয়াৰ বাবে এলিজিবল। তাৰ বাহিৰে এইটো হৈছে গ্ৰেড A চাকৰি। ছেকেণ্ডটো হ'ব আমাৰ ল' অফিচাৰ। এইটো গ্ৰেড A হয়। একে দৰমহা 50,000 টকাৰ পৰা 1,60,000 টকা। আপোনাৰ ল'ত থকা হ'ব লাগিব গ্ৰেজুৱেশ্যন। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব LLB ডিগ্ৰী কৰাৰ পিছত। তাৰপিছত 3 নম্বৰটো হৈছে এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ্ছ। এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ হৈছে AO, A0 নে AO, ইয়াত কিবা এটা লিখা আছে, এইটো স্পষ্ট হোৱা নাই। 40,000ৰ পৰা 1,40,000 টকা দৰমহা হ'ব আপোনাৰ যদি আপুনি এই জবত এপ্লাই কৰে। এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ। ইয়াৰ কাৰণে কোৱালিটি কণ্ট্ৰলত আপোনাৰ থাকিব লাগিব ডিগ্ৰী ডিপ্ল'মা, মানে কেমেষ্ট্ৰিত থাকিলে হৈ যাব, কোৱালিটি কণ্ট্ৰল কেমেষ্ট্ৰি। তাৰপিছত মিনিমাম খালি ইয়াত 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী যদি আপুনি কেমেষ্ট্ৰিত কৰে তাৰ পিছত, তেতিয়াহে আপুনি এই চাকৰিৰ কাৰণে এলিজিবল হ'ব। তাৰপিছত আহিল জুনিয়ৰ ইঞ্জিনিয়াৰ্ছ বা জুনিয়ৰ অফিচাৰ্ছ। জুনিয়ৰ ইঞ্জিনিয়াৰ বা জুনিয়ৰ অফিচাৰ, ইয়াৰ কাৰণে আপুনি সেই নিৰ্দিষ্ট বিষয়ত ডিপ্ল'মা ইঞ্জিনিয়াৰ কৰিলেই হৈ গ'ল আৰু বিশেষ একো কৰিব নালাগে। ইয়াতো আপোনাৰ একো এক্সপিৰিয়েঞ্চ থকা হ'ব নালাগে। E0 আপোনাৰ 30,000 টকাৰ পৰা 1,20,000 টকা চেলেৰি হ'ব। তাৰপিছত ইয়াৰ বাবে ইলেক্ট্ৰিকেলত ডিপ্ল'মা থকা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থকা, মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থকা আৰু ছেফটিত ডিপ্ল'মা থকা, ইমানেই। এই 3টা বিষয় যদি থাকে আপোনাৰ হৈ যাব। ইয়াত চাওক নট ৰিকুৱায়াৰ্ড, মানে আপোনাৰ এক্সপিৰিয়েঞ্চ থকাৰ প্ৰয়োজন নাই। ইয়াত কৈছে অনলাইন এপ্লিকেশ্যন 12 আগষ্ট তাৰিখ, তাৰমানে আজি 12 আগষ্ট হয় মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ। টেণ্টেটিভ, আজিৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব বুলি কৈছে। আজি নহ'বও পাৰে, হ'বও পাৰে, টেণ্টেটিভ বুলি কৈছে। তাৰপিছত লাষ্ট ডেট দিছে 31 আগষ্ট। বহুত বেছি দিন দিয়া নাই, কম দিন আছে। 31 আগষ্ট বাঢ়িবও পাৰে, টেণ্টেটিভ বুলি কৈছে। আৰু এক্সাম ডেট 24 ছেপ্টেম্বৰত হোৱা কথা, টেণ্টেটিভ। আৰু পৰীক্ষাত আপোনালোকৰ যি ডমেইন ছাবজেক্টৰ ওপৰত প্ৰশ্ন পাব আৰু হয়তো বেলেগ GK পাবও পাৰে। ইয়াত সেইটো বাৰু উল্লেখ নাই, সময়তহে সেইটো গম পাব ইন ডিউ কোৰ্ছ অফ টাইম। সকলো তথ্য লাভ কৰিব www.iocl.com। তাৰপিছত ইণ্টাৰভিউ হ'বই। ইণ্টাৰভিউটো আপোনালোকক বিভিন্ন প্ৰকাৰ প্ৰশ্ন সুধিব আপোনাৰ ডমেইন ছাবজেক্টৰ ওপৰত, বেলেগ যিবোৰ এপ্টিটিউড থাকিব লাগে, জেনেৰেল এপ্টিটিউড,
ইঞ্জিনিয়াৰ হিচাপে, অফিচাৰ হিচাপে, অফিচাৰ হিচাপে, সেইবোৰ আৰু। তাৰপিছত যদি আপোনালোকে ইয়াত স্কেন কৰে, তেতিয়াহ'লে ইয়াত স্কেন কৰিও আপোনালোকে ডাইৰেক্ট এডভাৰটাইজমেণ্টটো লাভ কৰিব পাৰিব আৰু লগত বেলেগ বেলেগ ৱেবছাইটো লাভ কৰিব পাৰিব। সেইকাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটো ভিজিট কৰি থাকিব, https://iont/job/opening। এইটো হৈছে তেওঁলোকৰ হোৱাটছআপৰ QR কোড, কুইক ৰেছপন্স কোড। গতিকে আপোনালোকে এইটো স্কেন কৰি থ'ব যাতে সকলো তথ্য লাভ কৰি থাকে। ইয়াৰ বাহিৰে তেওঁলোকৰ ইউটিউবতো আছে, ইনষ্টাগ্ৰামতো আছে, তাতো কৰি থ'ব যাতে সকলো তথ্য পাই থাকে। ইনষ্টাগ্ৰামত আছে, ইউটিউবত আছে, এক্সত আছে, ফেচবুকত আছে, বাকীটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আছে। ধন্যবাদ।